পাৰ্টনাৰশ্বিপ চেপ্টাৰৰ দুটামান প্ৰব্লেম কৰি দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল পিজাম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আওক প্ৰব্লেমটা চাও in a partnership A invest 1/6 of the capital A কিমান ইনভেস্ট কৰে A ইনভেস্ট কৰে ক্যাপিটালৰ 1/6 ইনভেস্ট কৰে capital for 1/6 of the time hey capital to মানে কিমান ইনভেস্ট কৰে 1/6 ইনভেস্ট কৰে মানে কিমান জিমান আছে সাপোজ 6000 টাকা যদি টোটাল ইনভেস্টমেন্ট থাকে তাৰে মানে 1000 টাকা ইনভেস্ট কৰে বা 60000 টাকা হলে 6 লাখ টাকা হলে 1 লাখ ইনভেস্ট কৰে মানে ইনভেস্টমেন্ট টু ক্যাপিটাল টু 1/6 ক্যাপিটাল টু 1/6 আৰু যদি টাইম হেতু টাইম কিমান টাইম কৰে যদি 1/6 মানে যদি 1 বছৰ যদি হয় টোটাল মানে ইনভেস্টমেন্ট তাৰে কিমান মানে 6 ভাগৰ 1 অংশ ইনভেস্ট কৰে 6 ভাগৰ 1 সময় মানে 1 বছৰ হলে 2 মাহ ইনভেস্ট কৰিব টাইম টু 1/6 হল তাৰ পিছত কি দিয়া আছে বিএ কিমান ইনভেস্ট কৰে and B invest 1/3 of the capital for 1/3 of the time তাৰ মানে বিএ ক্যাপিটালৰ জিমান ক্যাপিটাল ইনভেস্ট কৰে যদি 6 লাখ হয় 6 লাখৰ 1/3 মানে 2 লাখ ইনভেস্ট কৰে তাৰ মানে বিএ দিয়া 1/3 ক্যাপিটালৰ 1/3 ইনভেস্ট কৰিব আৰু টাইমও ইনভেস্ট কৰিব 1/3 টাইমটো কিমান 1/3 টাইমটো 1/3 মানে যদি 1 বছৰ হয় 1 বছৰৰ 1/3 বুলি কলে কিমান হ'ব মানে 4 মাহ ইনভেস্ট কৰে টাইমটো এটো ইনভেস্ট কৰে এতিয়া and see the rest of the capital for whole time গটিকে সি কিমান ইনভেস্ট কৰে গোটেই ক্যাপিটাল টুৰ মানে গোটেই সি the rest of the capital বাকি যিখিনি ৰখি যায় এইখিনি সি ইনভেস্ট কৰে গটিকে সি ইনভেস্টমেন্ট আমি যদি চাও এইখিনি দুটা আছে টাইম এটো নিশ্চয় বুজি পাইছে কোৱেশ্চনটো A ইনভেস্ট কৰে কিমান ক্যাপিটালৰ 1/6 6 ভাগৰ 1 অংশ মুঠ যদি 6 লাখ ইনভেস্ট কৰে গোটেই ইহতে লগ হৈ 6 লাখৰ 1 লাখ A ইনভেস্ট কৰে কিমান দিনৰ কাৰণে আমি যদি 1 বছৰ বুলি কওঁ 1 বছৰ হলে এটো কিমান 6 ভাগৰ 1 সময় 6 ভাগৰ 1 বছৰ 6 ভাগৰ 1 বছৰ মানে 2 মাহ ইনভেস্ট কৰিব তাৰ মানে 6 লাখৰ মানে 1 লাখ টকা 2 মাহ ইনভেস্ট কৰিলে এতিয়া আমি বি কিমান ইনভেস্ট কৰিব আমি 6 লাখ বুলি ধৰিছো 3 ভাগৰ 1 অংশ 6 লাখৰ 3 ভাগৰ 1 অংশ মানে 2 লাখ ইনভেস্ট কৰিব আৰু কিমান সময় 3 ভাগৰ 1 অংশ মানে 4 মাহ ইনভেস্ট কৰিব এ সি কিমান ইনভেস্ট কৰিব বাকি যিখিনি ক্যাপিটাল থাকে 6 লাখৰ 1 লাখ আৰু 2 লাখ 3 লাখ আৰু বাকি 3 লাখ বি ইনভেস্ট কৰিব মানে আধাটো ইনভেস্ট কৰিলে এটো টাইমটো কিমান হ'ব সি the capital for the whole time গোটেই 1 বছৰে সিএ ইনভেস্ট কৰিব বেছিভাগ সিএ ইনভেস্ট কৰে তাৰ মানে এতিয়া আমি সিৰ যেটো ক্যাপিটাল ইনভেস্টমেন্ট ক্যাপিটাল সিৰ ইনভেস্টমেন্ট যেটো সিৰ ক্যাপিটাল আমি যদি কওঁ সিৰ ক্যাপিটাল কিমান হ'ব টোটাল ইনভেস্টমেন্ট 1 বুলি ধৰিলে হোল টু 1 গোটেইখিনি 1 বুলি ধৰিলে মাইনাস আমাৰ ক্যাপিটাল কি কিমান 1/6 মাইনাস 1/3 এইটো আমি মাইনাস কৰিম এতিয়া মাইনাস কৰিলে কিমান হ'ব লসাগু এলসিএম 6 হ'ব 6 হলে এটো কিমান হ'ব 6 বিয়োগ 1 এটো 2 6 ভাগৰ 6 3 গল 6 3 গল 3 তাৰ মানে 2 ভাগৰ 1 অংশ সিএ ইনভেস্ট কৰিব সি ইনভেস্টমেন্ট হল এটো এতিয়া আমি টাইমটো আমি কৈছো টাইমটো let the টাইমটো আমি কিমান বুলি কৈছো 12 months আমি 1 বছৰৰ বুলি ধৰি লৈছো এটো 12 মাহ বুলি ধৰিলো এতিয়া আমাৰ
total profit যদি কিমান হয় total profit 6900 total profit এর share of total profit এর কিমান profit পাব এটো উলিয়াব লাগে এতিয়া আমি যদি ইনভেস্টমেন্ট উলিয়াম আৰু মানে এ মেগত কোৱা হৈছে আগৰ ভিডিওটো কৈছো যে কি profit ratio is equal to the investment ratio গতিকে আমি investment ratio টো উলিয়াম এটো investment যদি আমি investment ratio of A B C A B C investment ratio কিমান হ'ব এতিয়া A investment আমাৰ কিমান 1/6 এটো কিমান মাহৰ কাৰণে A investment আমাৰ 12 ভাগৰ 6 ভাগৰ 1 এটো কিমান ইমান মানে 6 ভাগৰ 1 কে কিমান ইনভেস্ট কৰে 12 ভাগৰ মানে সরি 6 ভাগৰ 1 কে 12 মাহত 6 ভাগৰ 1 আৰু কিমান ক্যাপিটালৰ এটো কিমান কি কৰে 6 ভাগৰ 1 কে কৰে এক অংক কি হল এটো আমি এনেকে ক'ব পাৰো 6 ভাগৰ 1 এটো টাইম কেইমা কৰে 12 মাহ আৰু হেতু কিমান ক্যাপিটালৰ টোটাল ক্যাপিটালৰ 6 ভাগৰ 1 অংশ এটো ক্যাপিটাল টাইম আৰু 12 মাহ তেনেকে বি কিমান হ'ব বি 3 ভাগৰ 1 সময়টো 12 মাহৰ 3 ভাগৰ 1 তেনেকে সি কিমান হ'ব সিৰ যেটো ইনভেস্টমেন্ট এটো টাইমটো কিমান 2 ভাগৰ 1 মানে আৰু বাকিখিনি গোটেইখিনি আমাৰ এটো যদি ক্যাপিটাল হয় ক্যাপিটালৰ 12 মাহ আমি ক্যাপিটালৰ 12 মাহ আৰু গোটেইখিনি সময়ৰ কাৰণে কৰিম for the whole time আমি যদি এটো কৰো ভাবো এক মাহত 6 ভাগৰ 1 অংশ গতিকে 12 মাহত পূৰণ 12 পূৰণ 6 ভাগৰ 1 সময়ৰ 6 ভাগৰ 1 তেনেকে এটো 3 ভাগৰ 1 যদি ক্যাপিটাল 1 মাহত হয় 12 মাহত তেনেকে এই গোটেইখিনি 3 ভাগৰ 1 মানে ক্যাপিটালৰ 3 ভাগৰ 1 আমি এখিনি গতিকে এটো হল 12 মাহ কিমান ক্যাপিটালৰ আধা ইনটু 1 এটা ইনটু কি থাকিব 1 থাকিব 1 টো আমি দিও নিশ্চয় এটো বুজি পাইছে গতিকে এটো আমাৰ investment ratio that is the profit ratio so এটো আমি কি কৰিম এটো 6 2 এটো 2 আৰু এটো 2 হলে এটো 2 3 ভাগৰ 1 এটো 3 ৰে 4 বাৰ 4/3 এটো 3 2 এটো 6 হল এতিয়া এটো আমি 3 ৰে যদি মাল্টিপ্লাই কৰো 1 is 4 is to 6 into 3 18 এটো হ'ব 1 is to 4 is to 18 হ'ব এতিয়া আমাৰ যেটো কি কাৰ শেয়াৰ উলিছে যে আমাৰ find the A share of total profit A share কিমান হ'ব A share মানে profit share profit total 22 থেকে 23 এর কিমান 1 into কিমান or 6900 দর 23 ভাগৰ 1 এটো A শেয়ার হ'ব গতিকে 23 শেয়ারে কিমান বাৰ যাব 3 বাৰ মানে 300 কিমান টকা হ'ব এর 300 টকা হ'ব গতিকে A শেয়ার হ'ব 300 টকা এটো ভালকে মন কৰিব এটো আমি যে কৰিছো এই কথা হেতু আমি উলিয়াব পাৰিলে বাকিখিনি উলিয়াব পাৰিম এবাৰ আনটা কোৱেশ্চন চাব A B C started a business investing capital rupees 12,000 15,000 and 18,000 respectively A B C এটা ব্যৱসায় কি কৰে বিনিয়োগ কৰে কিমান টকা 12000 টকা 15000 আৰু 18000 টকা বিনিয়োগ কৰে A
12,000, B এ 15,000 আৰু C এ 18,000 বিনিয়োগ কৰে A gets 25% of total annual income A কিমান পায় মুঠ যেটো বাৰ্ষিক আয় তাৰে বাৰ্ষিক উপাৰ্জন যেটো তাৰে 25% 25% মানে কি কৰে পায় আৰু বাকিখিনি প্ৰফিট and remaining profit is distributed among A, B, C and C বাকিখিনি আৰু গোটে 3,000 মাজত কি কৰে distribute কৰে profit ভগাই দিয়ে at the end of the year if A gets rupees 1,000 শেষত কি পায় A gets rupees 1,000 less than B and C together শেষত কি পায় B আৰু C যেটো মুঠ amount থাকিব তাতকে A কিমান পাব তে 1,000 টকা কম পাই টোটাল প্ৰফিট আমি উলিয়াব লাগে গতিকে ইয়াতে আমি টোটাল প্ৰফিট উলিয়াব লাগে A B C যেটো ইনভেষ্টমেন্ট আমি হেতু চাও এটো কি কাৰণে কম হয় কিবা কোনোবাই এটো কেতিয়াবা কি হয় ইনভেষ্টমেন্ট সে বেলেগ বেলেগ সেম আছে সৰি ইনভেষ্টমেন্ট কি আছে ডিফাৰেন্ট আছে গতিকে ইনভেষ্টমেন্টৰ ৰেশিওৰ ওপৰত কি হ'ব আমাৰ প্ৰফিট ৰেশিওটো ডিপেন্ড কৰিব সো ABC যেটো আমাৰ capital ratio আমি হেতু চাও capital ratio যেটো capital A is to B is to C কিমান কে 12,000 15,000 আৰু 18,000 গতিকে এটো কিমান হ'ব 12 15 18 আমাৰ 3 ৰে যদি ডিভাইড কৰো 3 ৰে 4 5 6 4:5:6 গতিকে A profit যেটো হ'ব A profit যেটো percentage আছে A gets 25% of total annual income প্ৰথমতে A 25% total annual income তোৰ পাবই কিমান 25% পাব তাৰে পিছত কি পাব বাকি কিমান থাকে বাকি থাকে 25% যদি A পাই 100% যদি আমাৰ কি হয় এটো যদি আমাৰ প্ৰফিট এটো 100% বুলি কি ধৰা হয় গতি প্ৰফিট টু ধৰা হয় 100% গতিকে 25% গলে বাকি থাকে 75% এই 75% or কিমান পাব 4 plus 5 আমাৰ 4 is to 5 is to 6 মানে 4 plus 5 plus 6 40% নহয় 6 15 15 হ'ব গতিকে 15 or A কিমান পাব 4 by বাকি 75% or কি পাব 4 by 15 পাব গতিকে 4 by 15 মানে আমাৰ এটো ইমান পার্সেন্ট হ'ব 4 by 75% or 4 by 15 গতিকে এটো 15 5 গুণ 75 গতিকে এটো কিমান হ'ব 25% plus 5 গুণ 20 কৰে 20 গতিকে এটো কিমান হ'ব 45% হ'ব A তাৰ পিছত এতিয়া B profit যদি আমি চাও B profit কিমান হ'ব যিখিনি থাকিব আমাৰ কিমান 75% থাকিব এই 75% or B মানে কিমান 5 by 15 5 by 15 কাৰণ B টো কিমান আছে 5 by 15 মানে টোটাল পাৰ্ট নিশ্চয় বুজি পাইছে গতিকে এটো 5 15 5 গুণ 75 গতিকে 5 গুণ 25% কি পাব B পাব আৰু C যেটো প্ৰফিট হ'ব প্ৰফিট কিমান হ'ব গতিকে C ৰ প্ৰফিট কিমান হ'ব 75% or into 6 by 15 গতিকে 5 বাৰ 6 গুণ 30 হল গতিকে A কিমান পাব 45% পাব প্ৰফিটৰ
BA কিমান পাব BA পাব 25% প্ৰফিটৰ আৰু CA 30% পাব প্ৰফিটৰ BA কিয় বেছি হ'ল আমাৰ 25% ই এক্সট্ৰাকে পাই যায় এতিয়া আমাৰ আমি যদি চাও এটো কি কৈছে A part two, at the end of the year, it gets 1,000 less than B and C together. A kiman by B and C koi 1,000 toka kom pai. Gotike ami B and C is to percentage. B plus ami C is to profit share. Profit percentage. Profit share mane profit percentage kiman hobo B 25 plus 25% plus 30. Sorry, plus 30%. Now 55%. Etia, A is to difference. A difference to A and B is to difference. Here difference to kiman hobo A and B series. And B and C ke B C ke A kiman pai 1,000. Oh, by 1,000 rupees. Well, very good. Very good. B series into total profit. A is into profit. Into compile, A compile. That means B for into minus for it 1,000 away. So, man compile 1,000. We get B and C kiman 55% or for minus A kiman 45% minus 4 1,000. Okay, 10%. 10% of the 1,000 hoy. Okay, 100% of 10 যদি multiply কৰো 100% of এটো কিমান হ'ব ইয়াকো আমি 10 এৰে multiply কৰো 10,000 তাৰ profit যেটো আমাৰ total যেটো profit এটো হ'ব total profit hobo 10,000 নিশ্চয় বুজি পাইছে total profit কিমান হ'ব 10,000 হ'ব গতিকে এটো হল আমি কি উলিয়ালো ক্যাপিটাল ইনভেস্টমেন্ট উলিয়ালো দিয়া আছে আমাৰ এটা উলিয়ালো 12,000 15,000 18,000 তাৰ আমি ৰেশিও উলিয়াইছো তাৰপিছত A profit share 25% পাই আৰু ৰিমেইনিং যেটো থাকিব 75% or 4/15 4/15 কেনেকে হয় total part is the 4 plus 5 plus 6 that is 15 আৰু A 4/15 তেনেকে এটো উলিয়ালো আমি 25 20% plus 45% total A পাব 25% মানে profit or 45% পাব B কিমান পাব profit or 75% or 5/15 মানে 25% পাব profit or C কিমান পাব 75% of 6/15 profit or 30% তাৰ পিছত আৰু D আৰু C profit উলিয়াইছো মিলি 55% গতিকে B আৰু C কে A কম পাই 1,000 গতিকে B আৰু C পৰা A profit to minus কৰিলে 1,000 গতিকে এটো 55% or 45% minus কৰিলে 10% মানে 1,000 10% of যদি 1,000 হয় তাক আমি কেনেৰে মাল্টিপ্লাই কৰিছো গতিকে 100% মানে প্ৰফিট মানে 100% ধৰা হ'ব গতিকে 10,000 হ'ব টোটাল প্ৰফিট কিমান হ'ব 10,000 হ'ব নিশ্চয় বুজি পাইছে E and C hired a house for 1 year in rupees 30,825 A B C A লগ লাগি কি কৰে এটা room bharat loy they live together for 4 months yada ekale kiman thake 4 mah thake after that she left the house tar 4 mah bisot she ghor dur pura ulai ahe next 5 months B also left tare 5 mah bisot apu she ulai joar bisot 5 mah bisot she B ulai ahe ghor dur pura and find a share of C in total rank C total rank কিমান হ'ব কারণ A আমি চাও যদি B আৰু C তাহলে একেলগে থাকে
এটা কিমান 4 মাহ পিছত they live together for 4 months after that she left she এ 4 মাহ থাকে কিমান থাকে 4 মাহ পিছত ওলাই আহে মানে 4 মাহ she এ থাকে হল তাৰ পিছত কি হয় next 5 months B also left যেতিয়া কি হয় 5 মাহ পিছত B এ ওলাই আহে 5 মাহ পিছত মানে 4 যোগ 5 মানে কেই মাহ থাকে 4 মাহ থাকি আৰু 5 মাহ থাকি 4 পাছে 9 মাহ B এ থাকি বল এক বছৰ থাকি গতিকে বাকি নাথাকি এ কিমান থাকি এ যেতিয়া আছে আমাৰ কোৱা হোৱা নাই ওলাই আহা নাই মানে এক বছৰ বাকি গোটেই এ থাকিব 12 মাহ থাকিব গোটেই ঘৰ নিশ্চয় বুজি পাইছে এতিয়া আমি ইয়াতে ইহতৰ এ বি সি যেটো থকা ৰেশিও এ বি সি যেটো টাইমৰ যেটো ৰেশিও এটো কিমান 12 9 আৰু 4 এটো হ'ব গতি টোটাল আমি যদি পার্ট যদি চাও আমি টোটাল পার্ট কৰো যদি টোটাল পার্ট কি হ'ব 12 প্লাস 9 প্লাস 4 12 9 21 5 4 25 25 হ'ব টোটাল পার্ট আৰু আমাৰ এমাউন্ট কিমান আছে আমাৰ কি দিছে ফাইন্ড শেয়াৰ অফ সি সি টোটাল ৰেন্ট কিমান হ'ব সিজ ৰেন্ট কিমান হ'ব সি 25 ভাগৰ 4 টোটাল পার্ট আৰু সি পার্ট 2 ইনটু ৰেন্ট 13,825 এটো হ'ব আমি ডাইৰেক্ট 25 এৰে ক্যান্সেল কৰিব পাৰো বা আমি 5 এৰে ক্যান্সেল কৰিব পাৰো 5 5 গুণ 25 5 এৰে 5 দুগুণ 10 3 38 5 7 গুণ 35 3 থাকি 30 5 6 গুণ 30 2 5 5 গুণ 25 আৰু 5 এৰে कैंसिल कर ले 5 5 गुण 25 2 26 5 5 गुण 25 1 15 5 3 गुण 15 গতিকে এইটো আমাৰ কিমান হ'ব 4 ৰ গুণ কৰিলে 4 3 গুণ 12 4 5 গুণ 20 কে 21 4 5 গুণ 20 2 22 আমাৰ এমাউন্ট হ'ব 2212 টকা হ'ব সি ৰেন্ট তেনেকে আমি বাকি কেটাৰো বি ৰ উলিয়াব পাৰো বি উলিয়ালে এখিনি বাকি থাকিব 25 ভাগৰ 9 হ'ব এ উলিয়ালে 25 ভাগৰ 12 হ'ব আটাইতকৈ এ ৰেন্টটো বেছি দিব লাগিব এইটো নিশ্চয় বুজি পাইছে কাৰণ আমি কি কৰিলো আমাৰ কিমান টাইম থাকে তাৰ ওপৰতে আমাৰ ইনভেষ্টমেন্ট ৰেশিওটো আমাৰ যেটো হয় সেইটো ৰেশিওটো আমাৰ ৰেন্টৰ ৰেশিও হ'ব টাইমৰ থকা টাইমৰ ৰেশিওটো ৰেন্টৰ ৰেশিও হ'ব গতিকে এটো 2212 টকা হ'ব সি ৰেন্ট নিশ্চয় বুজি পাইছে আজিলে আমি ইমানতে সামৰিছো ধন্যবাদ